নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিটো ভিডিঅ' বনাই আছোঁ সেই ভিডিঅ'টো একচুৱেলি বসুন্ধৰা 2.0 যিসকল বেনিফিচিয়াৰীয়ে অনলাইন আবেদন কৰিছিলে আৰু যিসকল বেনিফিচিয়াৰী অনলাইন আবেদন কৰাৰ পাছত ৰিজেক্ট হৈছে বা কিছুমানৰ এপ্ৰুভ হৈছিলে, এপ্ৰুভ হোৱাৰ পাছত তেওঁলোকে প্ৰিমিয়াম জমা দিয়াৰ পাছত তেওঁলোকৰ পাঠদান কপি পাইছিলে। আমাৰ চৰকাৰ অসম চৰকাৰৰ অধীনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক পাঠদান কপিখন দিছিলে। পাঠদান কপিখন দিয়াৰ পাছত এতিয়া কি হ'ল, যিখন জমাবন্দী কপি সেই জমাবন্দী কপিখন কিন্তু আমি ইতিমধ্যে পাই আছোঁ। তো সেই জমাবন্দীখন কেনেকৈ আপোনালোকে ডাউনলোড কৰিব বা কেনেকৈ চেক কৰিব, আপোনাৰ নামটো তাত ওলালে নে ওলোৱা নাই বা আপোনাৰ নামটো তাত আহিছে নে নাই, তেনেকৈ কেনেকৈ চেক কৰিব। তো সেই বিষয়ে আৰু বসুন্ধৰা 3 কিছু আপডেট আপোনালোকক জনাবৰ কাৰণে আজি এই ভিডিঅ'টো আপোনালোকক বনাই আছোঁ। তো পলম নকৰিবলৈ ভিডিঅ' আৰম্ভ কৰোঁ। তো আমি প্ৰথমে কি কৰিম, আপুনি যদি বসুন্ধৰা 2.0 যদি আপোনালোকে অনলাইন কৰিছিলে, কৰাৰ পাছত আপুনি প্ৰিমিয়ামটো দিছিলে, এপ্ৰুভ হোৱাৰ পাছত প্ৰিমিয়ামটো দিয়াৰ পাছত আপুনি এতিয়া চেক কৰিব যে আপোনাৰ জমাবন্দী কপিখন বা আপোনাৰ ডাক নম্বৰটো নেটত মানে চিট হ'ল নে নাই, নেটত আপোনালোক ওলাইছে নে নাই, নেটত মাৰিলে ওলাই নে নাই, তেনেকৈ আপুনি চেক কৰিব কেনেকৈ, বা আপোনালোকৰ জমাবন্দী কপিখন কেনেকৈ ওলাব। আপুনি কি কৰিব, চাৰ্চ বাৰত ক্লিক কৰিব বসুন্ধৰা, চাওক মই অলৰেডি কৰাই আছে, বসুন্ধৰা বুলি ক্লিক কৰিব। বসুন্ধৰা 2.0 যিটো ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ এখন পেজ অ'পেন হ'ব। এনেকৈ হোৱাৰ পাছত আপুনি এই পেজত ক্লিক কৰি প্ৰথম যিটো লিংক আছে তাত ক্লিক কৰাৰ লগে লগে এই পেজটো আহিব। এই পেজটো আপুনি স্ক্ৰল ডাউন কৰিব, তললৈ আহিব। তললৈ ইয়াত চাওক লিখা আছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, তাৰ তলত লিখা আছে জমাবন্দী। আপোনালোকে জমাবন্দী কপিখনত ক্লিক কৰিব। ট্ৰেক ষ্টেটাছ যিটো আছে, আকৌ এবাৰ কৈ দিওঁ, এই ট্ৰেক ষ্টেটাছটো হ'ল যিসকল বেনিফিচিয়াৰীয়ে 2.0 কৰিছিলে তেওঁলোকৰ এপ্লিকেশ্যন নম্বৰটো ইয়াত দি মেলি তেওঁলোকে ট্ৰেক কৰিব পাৰে যে তেওঁলোকৰ কামখিনি হ'ল নে হোৱা নাই, ইয়াত চেক কৰিব। আপোনালোকে এইটো চেক কৰাৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব, কৰি আপোনালোকৰ যিটো এপ্লিকেশ্যন নম্বৰ আছিলে ইয়াত দিব, দিয়াৰ পিছত ট্ৰেক কৰিব, কৰাৰ লগে লগে দেখাই দিব ছাকচেছ হৈছে নে হোৱা নাই, এইটো হ'ল ট্ৰেক। আৰু আপোনালোকৰ যিসকল বেনিফিচিয়াৰী অলৰেডি হৈ গ'ল সেইসকলৰ জমাবন্দী কপিখন কেনেকৈ ওলাব চাওক। আপোনালোকে বেক কৰিব, বেক কৰাৰ লগে লগে আকৌ নেক্সট সেই পেজলৈ যাব, জমাবন্দী কপিত ক্লিক কৰিব, জমাবন্দী বুলি যিটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত ডিষ্ট্ৰিক্টখিনি ওলাই পৰিব। আমাৰ অসমৰ গোটেইখিনি ডিষ্ট্ৰিক্ট ইয়াত আছে। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ লগে লগে আপোনাৰ যিটো আপোনাৰ চাৰ্কেল, সেই চাৰ্কেল চক্ৰ বিষয়া অফিচ, সেই চক্ৰটো আপোনালোকে ৰাজহ চক্ৰ আপোনালোকে ছিলেক্ট কৰিব। আৰু তাৰপিছত আপোনালোকৰ ৰেভিনিউ ভিলেজ যিটো আছে, ৰেভিনিউ ভিলেজটো ছিলেক্ট কৰি ল'ব। বা যদি আপোনালোকে এনেকৈ বিচাৰোঁতে যদি অসুবিধা পায় তেনেহ'লে আপোনালোকৰ ভিলেজৰ যিটো প্ৰথম অক্ষৰটো কি হয়, এই অক্ষৰটো ইয়াত কিন্তু লিখি ল'লে আপোনালোকৰ ইজিলি ওলাই যাব। মোৰ ওলাই পৰিছে। ওলোৱাৰ লগে লগে ইয়াত আপোনালোকে ইয়াত 3টা অপশ্যনত আপোনালোকে কৰিব পাৰে আপোনালোকৰ নিজৰ পাঠদান কপি কিবা আপোনালোকৰ জমাবন্দী কপিখন ওলাব পাৰে। তো ইয়াত প্ৰথম আছে ডাক নম্বৰ, দ্বিতীয় আছে পাঠদান নম্বৰ, আৰু তৃতীয় আছে পাট্টাদাৰৰ নাম। তো আপোনালোকে কি কৰিব, প্ৰথম আপোনালোকে ডাক নম্বৰ দি চাব বিচাৰিলে ইয়াত আপোনালোকে কেপচা দিব, এনেকৈ কেপচা আছে কেপচাটো দিব, ইয়াত ডাক নম্বৰ দিব আৰু চাৰ্চ বাটন ক্লিক কৰাৰ লগে লগে কিন্তু নামটো ওলাই পৰিব। মই যিহেতু আজি নাম দি চেক কৰিম, গতিকে মই ইয়াত চাৰ্চ বাই পাট্টাদাৰৰ নাম তাত ক্লিক কৰিম। ক্লিক কৰি মই ইয়াত যিটো কিবা কেপচাটো আছে কেপচাটো মই দি লৈছোঁ। আপোনালোকে ছেইম তেনেকৈ কেপচাটো দি ল'ব। মই কেপচা দি ইয়াত আকৌ কেপচাটো দি মেলি ইয়াত পাট্টাদাৰৰ নামটো মই দিম। পাট্টাদাৰৰ নামৰ প্ৰথম অক্ষৰটো মই দি আছোঁ। তাৰপিছত দিয়াৰ পাছত মই চাম যে মই যিখিনি কাম কৰিছোঁ, একচুৱেলি আপোনালোকক আগতে কিছু ভিডিঅ'ত মই জনাইছোঁ যে মই এজন CSC বিহেলি হয় আৰু গোটেইখিনি CSCৰ কাম মই একচুৱেলি ধেমাজি ডিষ্ট্ৰিক্টত কৰোঁ। যি কাম CSC বিহেলি এজনে কৰিব পাৰে তেনেকৈ বহুত কাম মই PM কিষাণ বা তেনেকৈ আৰু বেলেগ কাম কৰোঁ। তো সেই কাম কৰাৰ লগে লগে আপোনালোকক কিছু কাম কৰাৰ পিছত আপোনালোকৰ কথা বা মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ কথা মনত পৰে যে তেওঁলোকক যি মই জানো বা যি বস্তু মই আপডেট পাই থাকোঁ সেইখিনি তেওঁলোকক অৱগত কৰাই দিবৰ কাৰণে মই একচুৱেলি ভিডিঅ' বনাওঁ। আৰু আজিও এই ভিডিঅ'টোৰ লগে লগে মই যিখিনি বেনিফিচিয়াৰী কৰিছিলোঁ, কৰাৰ লগে লগে সেই বেনিফিচিয়াৰীখিনিৰ কিন্তু মই কৰাখিনি ছাকচেছ হৈছে। গতিকে মই ভাবিলোঁ যে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাই দিওঁ, যে আপোনালোকে যদি তেনেকৈ নিজে কৰিছে বা মোৰ নিচিনা CSC বিহেলি বন্ধুসকলেও থাকিব পাৰে যিবিলাক অনলাইন কৰিছে, তেওঁলোকৰো এনেকৈ হ'ব পাৰে। তো তেওঁলোকে কেনেকৈ চেক কৰি নিজৰ কাষ্টমাৰখিনিক তেনেকৈ ওলাই দিব পাৰিব, বা যদি আপুনি নিজে বেনিফিচিয়াৰী আপুনি কেনেকৈ নিজে মোবাইলৰ পৰা ওলাব। তো চাওক মই যিখিনি কৰিছোঁ ইয়াত গোটেইখিনিয়ে চাওক, তলত যিখিনি নাম ওলাইছে এইখিনি গোটেইখিনি মই কৰি দিয়া।
তো মই কৰি দিয়াখিনি কিন্তু ইয়াত নামখিনি ওলাই পৰিছে। তো যেনেকৈ নামটো পালোঁ মই, এই নাম ইয়াত দি মেলি আপোনালোকে কেপচা দিয়াই আছে। আপোনালোকে কি কৰিব, চাৰ্চ বাটন ক্লিক কৰি দিব। চাৰ্চ বাটন ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক, ইয়াত দাগ নম্বৰ ইনকাৰেক্ট বুলি কৈ আছে। মই আৰু এবাৰ দি চাম, আপোনালোকে ভালকৈ দি ল'ব। এয়া চাওক, পাট্টাদাৰৰ নাম ইমান এনেকৈ বুলি ওলাই গৈছে, শ্ৰী টিতুল মেধক বুলি ওলাইছে, গজেন্দ্ৰ মেধক। মই ইয়াত ক্লিক কৰি লৈছোঁ আৰু চি জমাবন্দী কপিত মই ক্লিক কৰি লৈছোঁ। কৰাৰ লগে লগে ইয়াত চাওক গোটেইখিনি কিন্তু ইয়াত ওলাই পৰিছে, নাম গোটেইখিনি, দাগ নম্বৰ, পাট্টা নম্বৰ গোটেইখিনি ওলাই পৰিছে। তো বন্ধুসকল, আজিৰ ভিডিঅ' মই উদ্দেশ্য এইটোৱে আছিলে। আৰু কথা এটা তাৰ মাজতে আপোনালোকক জনাই দিওঁ, বসুন্ধৰা 3.0 যিটো আছে, আমি এবাৰ তালৈ গৈ চাওঁ। এয়া চাওক, বসুন্ধৰা 3.0ত আমি ক্লিক কৰি চাম যে তাৰ আপডেটটো কি আহিছে। বসুন্ধৰা 3.0 মোৰ হিচাপত এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। আৰু আমি ইয়াত চাইছোঁ, ইয়াত বসুন্ধৰা 3.0ৰ যিটো আমাৰ অফিচিয়েলি আপডেট, তেনেকৈ কোনো ধৰণৰ আপডেট এতিয়ালৈকে আমাক কিন্তু দিয়া নাই চৰকাৰে। গতিকে আমি ৱেইট কৰিম, আৰু যিসকল বেনিফিচিয়াৰীয়ে ৰিজেক্ট হৈছে সেইখিনিত আমি যাতে 3.0ত আমি কৰি কিনি ভালকৈ তেওঁলোকৰ যাতে পাট্টাটো হৈ যায়, সেইটো আমি আশা কৰোঁ। আৰু বন্ধুসকল, যদি মোৰ চেনেলৰ নতুন কোনোবা ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল মোৰ আগৰে ছাবস্ক্ৰাইবাৰ সেইসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে মোৰ লগত তেওঁলোকে মৰম চেনেহ দিয়াৰ কাৰণে। আৰু বন্ধুসকল, যদি মোৰ ভিডিঅ' ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে। আৰু মোৰ চেনেলটো আকৌ এবাৰ কৈছোঁ, ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই আগন্তুক মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আপডেটখিনি আপোনালোকক জনাই দিব পাৰোঁ। ধন্যবাদ বন্ধুসকল।